প্ৰথমতে মোৰ কাৰণে থিয় দিয়া আমাৰ অসমত বিভিন্ন প্ৰান্তৰ প্ৰতিগৰাকী সাংবাদিক অসমৰ লগতে আমাৰ দেশৰ প্ৰতিগৰাকী সাংবাদিক আনকি ইউএনত মোৰ কাৰণে থিয় দিয়া প্ৰতিগৰাকী নাগৰিকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই মুহূৰ্তত। দ্বিতীয়তে মই আমাৰ ৰাজ্যৰ সকলো নাগৰিক যিসকলে মোৰ হৈ মাত মাতিছে সমৰ্থন মোক দিছে মোক শক্তি দিছে মোক নৈতিকভাৱে সমৰ্থন আগবঢ়াইছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ কাৰণে যিসকল অধিবক্তাই আদালতত ন্যায়িক যুঁজ দিছে প্ৰতিগৰাকী অধিবক্তাক আৰু তেওঁলোকৰ টিমৰ প্ৰতিগৰাকী সদস্যক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানি ভাল পাব কোনো এগৰাকী অধিবক্তাই এক পইচা নোলোৱাকৈ মোৰ এই আইনী যুঁজখন তেওঁলোকে চলাই গৈছে আৰু মোক তেওঁলোকে ন্যায় প্ৰদান কৰাত তেওঁলোকে মোক সহায় কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল কি হৈছে কি হোৱা নাই আপোনালোকে সকলোৱে দেখিছে। আৰু মোৰ কামটো হ'ল মই সাংবাদিক হিচাপে প্ৰশ্ন কৰা, মোৰ কামটো হ'ল প্ৰশ্ন কৰা। মই প্ৰশ্ন কৰি গৈ থাকিম যিমানে বিপদ নাহক কিয় প্ৰশ্ন কৰি গৈ থাকিম। আপোনালোকে মোৰ ওপৰত এইখিনি বিশ্বাস ৰাখিব মই কোনো অনৈতিক আৰু বেআইনী এই দুটা শব্দ মোৰ সংবিধানত নাই। অনৈতিক আৰু বেআইনী এই দুটা কাম মই কেতিয়াও নকৰোঁ, কৰাও নাই, নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ। গোটেই তদন্তৰ প্ৰক্ৰিয়াত আপোনালোকে পানবজাৰ আৰক্ষীক সুধিলে গম পাব 100%তকৈ ওপৰত যদি কিবা আছে মই তেওঁলোকক সমৰ্থন জনাইছোঁ। মোৰ ঘৰত চাৰ্চ হৈছে, যি ডকুমেণ্টছ বিচাৰিছে ইভেন মই উলিয়াই লৈ ইয়াতে আৰু অলপ ডকুমেণ্টছ আছে এইখিনিও চাই লওক বুলি কৈ চব দি দিছোঁ। তেওঁলোকে জব্দ কৰিছে ডকুমেণ্টছখিনি মোৰ স্কুলীয়া চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি মোৰ LLB চাৰ্টিফিকেটলৈকে সকলো বস্তু তেওঁলোকে আনকি মোৰ কম্পিউটাৰ লেপটপ মোবাইল সকলো বস্তু তেওঁলোকে জব্দ কৰিছোঁ। গতিকে আৰু বেছি যিহেতু বিষয়টো অলপ যিহেতু ছাবজুডিচ ষ্টেপ হৈ আছে পৰৱৰ্তী সময়ত মই আৰু হয়তো বহু কথা আপোনালোকৰ আগত মই ব্যক্ত কৰিম। প্ৰতিগৰাকী সাংবাদিক সংবাদকৰ্মী সংবাদসেৱী সংবাদদাতা প্ৰতিগৰাকী সংবাদ গোষ্ঠীৰ লগত জড়িত ব্যক্তিক মোৰ পৰা আন্তৰিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক যে ইমান সমৰ্থন দিছে মোৰ দুগৰাকী ছোৱালী যিটো চাৰ্চত গৈছে পুলিচ মোৰ ডাঙৰ ছোৱালীজনীক হাৰ পাই কৈছে দেউতা এইবোৰ কি ইমান পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে। মই কৈছো নহয় তেওঁলোক মোৰ বন্ধু হয়, কিবা নিউজৰ কামত আহিছে, মই তেওঁলোকৰ লগত নিউজৰ কামত আছো। মইতো কোনো অন্যায় কাম কৰা নাই, অন্যায় নকৰো। প্ৰশ্ন কৰাটো মোৰ কি পাপ হ'ব পাৰে, কিন্তু মই কৰি যাম প্ৰশ্ন লাগিলে সন্মুখত যিমানে বিপদ নহওক কিয় কৰি যাম। ধন্যবাদ। পিছত মোৰ অধিবক্তাই আপোনালোকৰ লগত ব্যক্ত কৰিব, কিন্তু মই আপোনালোক ক'ব খোজো মই সত্য পথত আছো। আনকি মই নাজানো কিয় মানুহে মোক ইমান মৰম চেনেহ দিয়ে। জেলৰ ভিতৰত মোক গামোচা পিন্ধাই তেওঁলোকে মোক বাহিৰলৈ পঠিয়াইছে। আপোনালোক চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক ধন্যবাদ কৰিব। এয়া আছিলে দিলৱাৰ হুছেইন মজুমদাৰ। আৰু যিহেতু তেওঁক দুটাকৈ গোচৰত আচলতে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছিলে, তাৰ পাছত জেলৰ পৰা এই মুহূৰ্তত ওলাই আহিছে দিলৱাৰ হুছেইন মজুমদাৰ। ভিডিঅ' লৈছে ন? আপোনালোকৰ সাংবাদিক আছে, গম পাইছে? সাংবাদিক আছে, চিন্তা কৰিব চবেই চাপৰ্টিভ দিয়ে নহয়, তাৰ মানে তোমাৰ মৰেল চাপৰ্ট কিয় থাকিব? তাৰ মানেটো কি হয়? তাৰ মানেটো ক'ৰবাত নহয় ক'ৰবাত সমৰ্থন পাইছোঁ আপোনালোকৰ পৰা নহয়, মই অকণমান হয় সাংবাদিক সাংবাদিক প্ৰতিনিধিসকলে বা প্ৰতিগৰাকী প্ৰতিনিধি এনেদৰে তেওঁক আদৰণি জনাইছে। আৰু মই পোনে দিলৱাৰ হুছেইন মজুমদাৰৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই কথাটো লৈ তেনেদৰে তেওঁক আচলতে কেন্দ্ৰীয় কাৰাগাৰত যেনেদৰে ওলাই আহিছে গোটেই কাৰবাৰটো বা এই গোচৰ দুটাকৈ গোচৰ যেনেদৰে কৰিলে গোটেই কাৰবাৰটো সন্দৰ্ভত বা গোটেই মই জানিবলৈ চেষ্টা কৰিম।
দিলোৰা অলপ আপোনাৰ পৰা পোনে কথা পাতিবলৈ চেষ্টা কৰোঁ গোটেই প্ৰক্ৰিয়াটোক লৈ আচলতে দুটাকৈ গোচৰ আপোনাৰ বিৰুদ্ধে ৰুজু কৰিলে পাণবজাৰ থানাত আজি আপোনাৰ জয় হৈছে বা সাংবাদিকসকলৰ জয় হৈছে দুইটাতে জামিন লাভ কৰিলে আৰু অৱশেষত আপুনি মুকলি আকাশত আহিলে কি ক'ব এইখিনি ক'ম যে মই কেতিয়াও দুখ কৰা নাছিলোঁ দুখ কৰা নাই আগন্তুক সময়তো মই জানি বুজি কেতিয়াও কোনো দুখ নকৰোঁ আৰু ইমান সহায় মোৰ প্ৰতি ইমান সমৰ্থন আপোনালোকে আগবঢ়াইছে এই মুহূৰ্তত মই কেৱল সকলো মোৰ বন্ধু সকলো সাংবাদিক সংবাদসেৱী সংবাদদাতা যিসকল সকলো সংবাদ গোষ্ঠীৰ লগত জড়িত প্ৰতিগৰাকী সম্পাদক প্ৰতিগৰাকী মালিক গোষ্ঠীৰ প্ৰতিগৰাকী মেনেজমেণ্টৰ প্ৰতিগৰাকী লোক সকলো লোকে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে প্ৰতিগৰাকী অধিবক্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে নাগৰিক সমাজৰ প্ৰতিগৰাকী লোক শিল্পীসকলৰ প্ৰতিগৰাকী শিল্পীক যি শিল্পীসকলে মোৰ কাৰণে থিয় দিছে প্ৰতিগৰাকীক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মোৰ ওপৰত বিশ্বাস আছিল সেই বিশ্বাস মই অটুট ৰাখিম প্ৰশ্ন কৰাই হ'ল মোৰ কাম আৰু তাত যে সেই প্ৰশ্ন কৰিব পাৰোঁ আমি আৰু সেইখিনি প্ৰশ্ন কৰি যাম আপোনালোকে দেখা পাই থাকিব যে প্ৰশ্ন নকৰাকৈ লাগিলে সন্মুখত আৰু যিমান বিপদ নাহক কিয় প্ৰশ্ন কৰি যাম সততাৰে প্ৰশ্ন আগবঢ়াই থৈ যাম আপোনাৰ ঘৰ আৰক্ষীয়ে অভিযান চলালে দুবাৰকৈ অভিযান চলাইছে অভিযানত কি লাভ কৰিলে আৰক্ষীয়ে অভিযান চলাই প্ৰায় লাভ কৰিছে এতিয়া নথি বুলি ক'লে বহুত কিবা কিবি আহি যায় ধৰি লওক তাত কি নথি 53খন নথি আৰক্ষীয়ে মোৰ স্কুল চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি LLB চাৰ্টিফিকেট LLB হয়তো ভাবিছিল চাগে LLB এনেকুৱা হ'ব পাৰে নেকি যে কিবা হেৰিত কিন্তু সকলোৱে জানে সেই সময়ত মই DYTC আছিলোঁ ৰাতি মই ডিউটি কৰোঁ গধূলি ডিউটি কৰোঁ দিনৰ ভাগত মই কলেজ কৰোঁ তেনেকুৱা মই LLB কৰিছোঁ LLB চৰ্চা মই এতিয়াও ৰাখোঁ মই দ্বিতীয় আৰ্টছৰ পাছত মই LLB চৰ্চা চৰ্চাটো ৰাখোঁ আৰু সেইবোৰ চাৰ্টিফিকেট তেওঁলোকে ল'লে উৱলি যোৱা ATM কাৰ্ড সেইখিনিও আৰক্ষীৰ জিম্মাত গ'ল মোৰ লেপটপটো আৰক্ষীৰ জিম্মাত গ'ল মোৰ মোবাইলটো তেওঁলোকে জিম্মাত ল'লে এই ধৰণৰ যিবোৰ নথি পত্ৰ আৰু এইখিনি আৰক্ষীয়ে তাতে ল'লে আৰু মোৰ পাছপৰ্টখন আপোনালোকে সকলোৱে জানে এইটো কথা মই কৈ দিওঁ পাছপৰ্টখন মই দুবাৰ বিদেশ ভ্ৰমণ কৰিছোঁ দুবাৰ বিদেশ ভ্ৰমণ এবাৰ মোৰ মা যিহেতু 80 বছৰ ওপৰ হৈ গ'ল তেওঁ অকলে কেতিয়াও ক'তো যাব নোৱাৰে মাক লৈ পেলাই এবাৰ হজত গৈছিলোঁ আৰু হজৰ পৰা মই প্ৰথমবাৰৰ বাবে চাগে মই নিউজ কৰিছিলোঁ এনেকুৱা অসমৰ ৰাইজৰ কাৰণে আৰু দ্বিতীয়বাৰ মই গৈছোঁ চামকানু মহন্তদাৰ থাইলেণ্ডত তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁ পাতিছিল তেওঁৰ নৰ্থ ইষ্ট ফেষ্টিভেলত যাবৰ কাৰণে সুবিধা পাইছিলোঁ এই দুবাৰে মই বিদেশ ভ্ৰমণ কৰিছিলোঁ মোৰ পাছপৰ্টখনৰ অৱশ্যে ম্যাদ উকলিছে সেইখনো তেওঁলোকে জব্দ কৰিছে এতিয়া কথা কিছুমান হৈছে যিহেতু ওলাইছে ক্লেৰিফাই কৰি দিবা বুলিয়ে ভাবিছোঁ কাৰণ বহুতে প্ৰশ্ন কৰিছে চৰকাৰী পক্ষৰ পৰা বা ছ'চিয়েল মিডিয়াতো প্ৰশ্ন হৈছে সাংবাদিকতা আৰু ব্যৱসায় সাংবাদিকতা আৰু একেলগে প্ৰেক্টিচিং এডভোকেট এই প্ৰসংগ আহিছে খুব ভাল প্ৰশ্ন কৰিছে অমৰদা আপুনি খুব ভাল প্ৰশ্ন কৰিছে সাংবাদিকতা আৰু ব্যৱসায় মই ব্যৱসায়ত নাই প্ৰথম কথাটো হ'ল মই ব্যৱসায়ত নাই গাড়ী দুখন আছে মোৰ আপোনালোকে জানে আমাৰ যিহেতু আমি ষ্টাফ হয় একোগ্ৰাচিলৰ ষ্টাফ আছিলোঁ PPF একাউণ্ট আছিল PF একাউণ্ট আছিল PPF আৰু PF একাউণ্ট ভাঙি মেলি মাত্ৰ 10% পইচাৰে দি পেলাই সম্পূৰ্ণ লোন লৈ মোৰ দুগৰাকী ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আৰু মোৰ এটা লাইফ ইঞ্চুৰেঞ্চ আছিল সেই লাইফ ইঞ্চুৰেঞ্চো মই ভাঙি দিছিলোঁ গোটেই এইখিনি পইচাৰে মই গাড়ী দুখন কিনিছিলোঁ ভাবিছিলোঁ চাগে কিবা লাভ হ'ব তাৰপিছত দেখিছোঁ নাই এইবোৰ একো নাই এনেই মিছা কথা এইবোৰ কোনো হেৰি নহয় আমাৰ নিচিনা সাংবাদিকৰ কাৰণে ব্যৱসায় কেতিয়াও হ'ব নোৱাৰে দ্বিতীয় কথাটো হ'ল এখন হেৰি আছিল কি কয় দোকান এখনৰ কথা ওলাই আছে এই দোকানখন মিছেছে যিহেতু তেওঁ জানে আপোনালোকে মোৰ মিছেছ হাউচ ৱাইফ আপোনালোকে জানি মই কোৱা নাই আচলতে লাজৰ কথা এইবোৰ কথা কেনেকৈ ক'ম তেওঁ ঘৰটো গম নাপায় তেওঁৰ বিয়াৰ যি গহনা জুৰুডৰ বেংক অফ বৰোদাত সেই বিয়াৰ গহনা তেওঁ বন্ধকত থৈ তাৰ পৰা 2.5 লাখ টকা লৈ আপোনালোকে পুৰা ৰেকৰ্ড আছে আপোনালোকে হেৰি কৰিব এই বিয়াৰ টকা বন্ধকত থৈ মই ক'বলৈ তেওঁ ঘৰটো গম নাপায় আজি মই সংবাদ মাধ্যমৰ ৰাজহুৱা কৰি দিছোঁ কাৰণ এইবোৰ বেয়া দেখি বন্ধকত থৈ তেওঁ কৈছে তেওঁ কাপোৰৰ দোকান এখন চখ আছে তেওঁ ঘৰত থাকি কেতিয়াবা বৰ হৈ ল'ৰা ছোৱালী স্কুল যোৱাৰ পাছত তেওঁ কি কৰিব আৰু ময়ো ভাল পাইছোঁ এগৰাকী মহিলা সেইটো কাম কৰিব লাগে গতিকে সেইটো দি পেলাই তেওঁ এই দোকানখন চলাই আছিল আৰু গতিকে মই ব্যৱসায়ত কোনো ধৰণৰ তেনেকুৱা জড়িত নাই আৰু যিহেতু আমাৰ গোটেই ছোৱালী দুজনীৰ কাৰণে যদি মই কিবা এটা কৰিব খুজিছিলোঁ
এই সম্পূৰ্ণৰূপে সততা আৰু নৈতিকতা নিষ্ঠাৰে মই ভাবোঁ তাতে বৰ বেছি আপত্তি কৰিব লগা নাই যদি তাৰ পিছতো আপত্তি যদি হয় তেতিয়াহ'লে মই আৰু সেইবোৰ ক্ষেত্ৰত বিভিন্নজনে ঘৰ নিজৰ ঘৰটো মোৰ নহয় ঘৰটো মোৰ এইকাৰণে নহয় এইটো পৈতৃক সম্পত্তি এই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ আছিল সেইটো তাৰ পাছত যেতিয়া ভাই ককাইবোৰ আমাৰ বেলেগ বেলেগ হৈ গ'ল মোৰ ফালে ছাইডত আছাম টাইপৰ ঘৰ এটা মোৰ হেৰিত পৰিছে কিন্তু যিহেতু কৰ্মব্যস্ততাৰ বাবে মই ঘৰত যাবও নোৱাৰোঁ বহুত দিন হৈছে সেইটো যোগাযোগ নাই আৰু সেই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ সেইটো আমাৰ বেলেগ এজন ককায়েকৰ নামত সেইটো পৰিছে আৰু বহুত দিনৰ পুৰণা ঘৰ অলপ ৰং কৰি লোৱা হৈছিল সেইখিনি চাগে চিকিমিকাই আছে আৰু সেইটো চকুত পৰিছে গতিকে এইখিনি কথা স্পষ্টভাৱে অমৰ আপুনি খুব ভাল প্ৰশ্ন এটা কৰিছে এইখিনি কথা অসমৰ ৰাইজে জনা ভাল আৰু কোনো লুকাই মেলি চুৰ চামাক কৰি ক'তো একো কৰা নাই সততাৰে কৰিছোঁ কাৰণে ফেচবুকত মই দিছোঁ আৰু মোৰ ফেচবুকৰ পৰাই তেওঁলোকে এইখিনি লৈছে আৰু মই আৰু এটা বস্তু কওঁ আমাৰ প্ৰতিগৰাকী সাংবাদিক তেওঁলোক অলপ স্বাধীন হ'ব লাগে অৰ্থনৈতিকভাৱে স্বাধীন হ'ব লাগে আপুনি যেতিয়া অৰ্থনৈতিকভাৱে স্বাধীন হ'ব তেতিয়াহ'লে আপুনি আৰু বেছি শক্তিৰে আগবাঢ়ি যাব পাৰিব প্ৰতিগৰাকী সাংবাদিক ফাইনেন্সিয়েল চাউণ্ড হ'বই লাগে কিয় হ'ব নালাগে সাংবাদিকসকল মই সকলোকে মই সদায় পালে কওঁ আৰু মানে স্বাধীন হ'ব লাগে সাংবাদিকসকল অৰ্থনৈতিকভাৱে কিন্তু যিখিনি কথা এনেকুৱা ধৰণৰ ওলাইছে 6-7খন গাড়ী তেনেকুৱা 6-7খন গাড়ী নহয় বহু বছৰ আগতে মই কৈছোঁ ইতিমধ্যে PPF একাউণ্টটো ভাঙি দিছোঁ PFৰ পৰা যিটো পইচাখিনি পাওঁ আমি যেতিয়া চাকৰি এটা বাদ দিওঁ কোনোবা এটা হেৰি ডাঙৰ প্ৰতিষ্ঠানৰ পৰা DYৰ পৰা যেতিয়া বাদ দিছোঁ ভাল পইচা এটা পাইছিলোঁ আৰু লোনৰ কথাটো মই কৈছোঁ আৰু এইখিনি কথা গোটেইখিনি কথা কি কয় ইনকাম টেক্স ফাইলত উল্লেখ আছে তাতে একো উল্লেখ নথাকে নাই তৃতীয় কথাটো হ'ল মই কি অধিবক্তা নে সাংবাদিক 100% আপোনালোকে মোক ফিল্ডত সাংবাদিক কাম কৰাত পায় কেতিয়া আপোনালোকে মোক কেতিয়াওতো দালালিত ক'তো পোৱা নাই সেই কামটো মই নকৰোঁ অবাবত সময় নষ্ট নকৰোঁ এনে বেয়া আড্ডা মাৰি পেলাই সময় নষ্ট নকৰোঁ মই ভাবোঁ কি যেহেতু ডিউটি কৰাৰ পাছত আমাৰ 8 ঘণ্টা সময় ডিউটি থাকে যদিও আমি মেণ্টেলি 24/7 আমি থাকোঁ সেই ডিউটি কৰাৰ পাছত যিখিনি সময় পাওঁ সেইখিনি যদি মই কিতাপ যদি পঢ়োঁ সেইখিনি যদি মই চৰ্চা কৰোঁ দুটামান কথা মই জানিব পাৰোঁ চিনিয়ৰ লগত যদি অকণমান সহায় কৰি দিব পাৰোঁ তেতিয়াহ'লে এইটো আমাৰ কাৰণে সহায়ক নহ'ব নেকি আৰু সেইটো কিবা আপত্তি থাকিব লাগে নেকি সুপ্ৰিম কোৰ্টে সেই বস্তুটো এতিয়াও বেন কৰা নাই সেই বস্তুটো যে এজন সাংবাদিকে হেৰি কৰিব নোৱাৰে আমাৰ আন ছেটেলাইট চেনেলতো আমাৰ কেইবাগৰাকী সাংবাদিক অধিবক্তা সাংবাদিক আছে তেওঁলোকে কৰে আৰু মই ভাবোঁ আৰু এই ল ডিগ্ৰীটো থকাৰ কাৰণে মোৰ ক'ৰবাত নহয় ক'ৰবাত 0.1% হ'লেও ক'ৰবাত মোৰ অলপ সুবিধা হয় কাৰোবাক প্ৰশ্ন কৰোঁতে বা আইনখিনি অলপমান যিহেতু জানি ল'বৰ কাৰণে চেষ্টা কৰোঁ মোৰ সেইটো প্ৰফেশ্যনৰ ক্ষেত্ৰত মোৰ সাংবাদিকতাৰ ক্ষেত্ৰত মোৰ বহুতখিনি মোক সহায় কৰে গতিকে এইখিনি ক'ব লাগে অমৰ দা যদি আৰু কিবা যদি প্ৰশ্ন আছে আপোনালোকে মোক সেই কথাটো মই কৈছিলোঁ যে মই যেতিয়া DY 361 মই এৰিছিলোঁ তাৰপিছত মোৰ এটা PF একাউণ্টটো মই ভাঙি দিছোঁ উদ্যোগ হৈ গ'ল তাতে মই অলপমান টকা পাইছিলোঁ PPF একাউণ্ট আছে তাৰ পৰা মই টকা উলিয়াই লৈছিলোঁ তাৰপৰা মাত্ৰ 10% এটা ডাউন পে'মেণ্ট দি মাত্ৰ 10% এটা ডাউন পে'মেণ্ট দি মোৰ দুজনী ছোৱালীৰ ভৱিষ্যতৰ কাৰণে দুখন কিনি দিছিলোঁ গাড়ী দুখন ভাবিছিলোঁ হয়তো চাগে কিবা ভাল হ'ব একো ভাল কোনো ভাল হোৱা এইটো ব্যৱসায় নাছিলে সাংবাদিকসকল ব্যৱসায় হ'ব নোৱাৰে কৰিব নোৱাৰে গতিকে ছোৱালী দুজনীৰ নামত কিনি দিছিলোঁ বেংকৰ পৰা সম্পূৰ্ণ লোন লৈ কথা ওলাই আছে মোৰ 6-7খন হেৰি আছে 6-7খন কোনো তেনেকুৱা নাই উভলি যোৱা দুখন একদম ঋণগ্ৰস্ত সেই বিষয়টো গতিকে সেই বিষয়টোত যে বৰ কিবা চৰকাৰ যে চকু পৰিব লাগে সেইটো মই ইমান নাভাবোঁ আৰু গোটেইখিনি ইনকাম টেক্স ফাইলত এইখিনি কথা উল্লেখ আছে একো এটা বস্তু মই কৈছোঁ মোৰ জীৱনৰ কোনো এটা বস্তু লুকাই থকা নাই কোনো এটা বস্তু মই লুকাই নাৰাখোঁ কাৰণ কি সততাৰে যদি আপুনি আগবাঢ়ে তেতিয়া আপুনি লুকুৱাৰ কিবা প্ৰশ্ন আছে বুলি মই নাভাবোঁ আৰু এইখিনিৰ পৰা মই 2 পইচা পোৱা নাই চৰকাৰে যিমানখিনি পইচা পাইছে এইখিনিৰ পৰা চৰকাৰে যিমানখিনি চৰকাৰে টেক্সৰ ওপৰত টেক্স ফাইনৰ ওপৰত ফাইন এইখিনি সোমোৱাৰ কাৰণে এইখিনি মই গম পাইছোঁ গতিকে আমাৰ সাংবাদিকসকলে এইবোৰ ব্যৱসায় কৰিব নোৱাৰেও আৰু সেইটো আৰু বেলেগ ধৰণৰ মানুহৰ কাম মই সোমাই পেলাইহে গম পাইছোঁ এইবোৰ বস্তু গতিকে মই সেইটোত নাই মই এইখিনি ক'ব লাগে আৰু ঠিক আছে মই বেলেগ বাকী গোটেই যদিও বেল পাইছে গোটেই চাবজুৰি গৈ থাকিব গোটেই ওচৰত চলি থাকক যি হয় দেখা যাব মাত্ৰ এইকেইটা খুব ছ'চিয়েল মিডিয়াত চলি থকাৰ কাৰণে মই সুধিলোঁ দিলৱাৰক আৰু দিলৱাৰে গোটেই কথাখিনি উত্তৰ দিছে দিলৱাৰক মই এটা কথা কওঁ মোক কৈ ভাল লাগিছে আমি একেটা হোষ্টেলতে আছিলোঁ কটনৰ আৰু ই মোতকৈ কেইবাবছৰ জুনিয়ৰ আৰু সাংবাদিকতাও একে সময়তে আৰম্ভ কৰিছিলোঁ মোৰ যিখিনি ফেচবুক ফলোৱাৰ আছে তেওঁলোকেও এতিয়া জানিব পাৰিছে দিলৱাৰৰ আগৰ কাহিনীখিনি শফিকুল দুমডাল ক'ত শফিকুল আছে বম আছে কি ক'ব
অসমৰ প্ৰতিগৰাকী সাংবাদিকে আচলতে ইয়াৰ ন্যায় পালে বুলি ক'ব লাগিব অসমৰ প্ৰতিগৰাকী সাংবাদিক কেৱল অসম বুলিও নহয় বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহু জ্যেষ্ঠ সাংবাদিকসকলে বা ভাৰতবৰ্ষৰ বাহিৰৰ পৰা বহুতে সমৰ্থন জনাইছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ প্ৰতিগৰাকী সাংবাদিক সংবাদকৰ্মী সম্পাদকসকল সংবাদ গোষ্ঠীৰ যিসকল মালিক স্বত্বাধিকাৰী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মোৰ কাৰণে কোৰ্টত আদালতত আইনী যুঁজ দিয়া প্ৰতিগৰাকী অধিবক্তাক যিসকলে নৈতিকভাৱে বা তেওঁলোকে আদালতত যুক্তি প্ৰদৰ্শন কৰি মোক ন্যায় দিলে তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ক'ব লাগিব কোনো এগৰাকী অধিবক্তাই মোৰ পৰা এক পইচা এটাও বিচৰা নাই কোনে কি ধৰণে কেনেকৈ আগবাঢ়ি আহিল মই সেইটো অৱগত নহয় মই নাজানোৱেই গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্য এটা বিষয় আচলতে আপোনাৰ যি বাহনসমূহক লৈ কিনে কিন্তু মুখ্যমন্ত্ৰী সৰব হোৱা দেখিবলৈ পোৱা গৈছিল মন্ত্ৰী পীযুষ হাজৰিকাও সৰব হোৱা দেখিবলৈ পোৱা গৈছিল এই ক্ষেত্ৰত অলপ জনাটো দৰকাৰ ৰাইজে মই এটা বিষয় কওঁ মোৰ পত্নীৰ ঘৰ হ'ল দবকাত থকাৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ মানুহে এনেকুৱা ধৰণৰ যিহেতু দবকাত থাকে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰে মোৰ যিহেতু আমাৰ যিহেতু আপোনালোকে সকলোৱে জানে আমাৰ সাংবাদিকতাৰ চাকৰি সম্পূৰ্ণৰূপে 100% নিশ্চিত বুলি আমি ক'ব নোৱাৰি আমাৰ ভৱিষ্যতৰ আমাৰ কোনো নিৰাপত্তা নাই আৰ্থিক নিৰাপত্তা নাই একো নাই মই যেতিয়া এটা ছেটেলাইট চেনেল ৰাজ্যৰ আগশাৰী ছেটেলাইট চেনেল বাদ দিছিলোঁ বাদ দিয়াৰ সময়ত মোৰ PPF টকা উইথড্ৰ হৈছিল মোৰ PPF এটা আছিল তাৰ টকা উইথড্ৰ কৰিছিলোঁ আৰু বেংকৰ পৰা সম্পূৰ্ণৰূপে 90% লোন লৈ পেলাই মই গাড়ী দুখন মোৰ দুগৰাকী কন্যাৰ নামত মই গাড়ী দুখন কিনিছিলোঁ দুগৰাকী কন্যাৰ নামত সিহঁতৰ আজি যে মোৰ কিবা এটা হৈ যায় যাতে সিহঁত যাতে পথৰ ভিক্ষাৰী হৈ নাযায় সিহঁতে যাতে কিবা এটা কৰি পেলাই তেওঁলোকে যাতে পঢ়া শুনাটো কৰি ল'ব পাৰে একমাত্ৰ সেইটো কথা উদ্দেশ্য সেই মনত ৰাখি পেলাই মই দুগৰাকী ছোৱালীৰ ভৱিষ্যতৰ নিৰাপত্তাৰ খাতিৰত সেইটো কামটো কৰিছিলোঁ তাৰ পাছত মোৰ ঘৰ সেইটো মোৰ ঘৰ নহয় আমাৰ পৈতৃক সম্পত্তি সেইটো বহুত পুৰণি ঘৰ হয় সেইটো তাকো যেতিয়া আৰু আপোনালোকে জানে পৰিয়ালৰ ক্ষেত্ৰত যেতিয়া দাদাসকল বেলেগ হৈ গ'ল সেইটো বেলেগ এজন দাদাৰ নামত পৰিছে মোৰ তাই আছামৰ ঘৰতে পৰিছে যিহেতু মই ঘৰত হুজাইত নাথাকোৱেই যিহেতু মই মোৰ ব্যক্তিগত কাৰণে মই গুৱাহাটীত থাকোঁ গতিকে তাতে মোৰ প্ৰয়োজন নাই ইমান এটা গতিকে মই সেইটো সম্পূৰ্ণৰূপে এটা মিছা কথা যে সেইটো মই বনাইছোঁ কিবা হৈছোঁ আৰু আপোনালোকে জানে এইটো সম্ভৱ নেকি এজন সাংবাদিকে আমাৰ নিচিনা ধৰি লওক সাংবাদিকে আপুনি মাটি বাৰী কিনি ঘৰ চৰ বনোৱা আমি কিমান কষ্টৰে চলোঁ আপোনালোকে সকলো অৱগত সেই বিষয়ে সেইটোতো কোনো পৰ্যায় সম্ভৱ নহয় সেইটো সাধাৰণ সকলোৱে জানে গতিকে সেই কথাটোৰ স্পষ্টীকৰণ মই এনেকৈ দিব খোজোঁ প্ৰশাসন যন্ত্ৰই আচলতে এটা মেছেজ দিলে নেকি ৰাজ্যৰ সাংবাদিকসকলক যে দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ তাৰপিছত সাংবাদিকসকলৰ প্ৰশ্ন সোধাৰ অধিকাৰ নহয় মই এইখিনিতে এটা বস্তু ক'ব খোজো আপোনালোকে সকলোৱে মোক ফিল্ডত পায় সাংবাদিকৰ কামেইতো প্ৰশ্ন কৰা ন সাংবাদিকসকলে আৰু প্ৰশ্ন কৰাৰ বাহিৰেনো আৰু কি কৰিব পাৰে গতিকে প্ৰশ্ন কৰি যাম প্ৰশ্ন সদায় থাকিব যিমান যি বিপদ নাহক কিয় যিমান যি নহওক কিয় প্ৰশ্ন সোধাৰ কাম প্ৰশ্ন কৰি যাম লাগিলে যিমান যি বিপদ নেওচি হলেও প্ৰশ্ন কৰি যাম এইখিনি দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰকলে এনেকুৱা বিপদ হ'ব পাৰে নেকি হয় যি বাতৰি হয়তো বহুতৰ অনুকূলে নাযায় তেনেকুৱা বাতৰি আমাৰ সাংবাদিকসকলতো পদে বিপদৰ সন্মুখীন হয় পদে বিপদৰ সন্মুখীন হয় কাৰোবাৰ স্বাৰ্থত যদি বিপৰীতে যদি কিবা এটা বাতৰি হৈ যায় তেতিয়াহ'লে সেই বিপদৰ সন্মুখীন হয় গতিকে আমি সকলোৱে একেলগ হৈ সেই বিপদখিনিৰ পৰা আমি হাত সাৰিব পাৰোঁ যি ধৰণে আপোনালোকে মোক সকলোৱে সমৰ্থন জনাই ধৰি লওক সমৰ্থন আগবঢ়াই মোক আপোনালোকে ন্যায় দিয়াত সহায় কৰিছে বা ন্যায় প্ৰদান কৰিব পাৰিছে আপোনালোকে মোক আৰু সেইটোৱে সাংবাদিকসকলৰ মাজত সেই একতা আৰু সততা থকাটো দৰকাৰ শেষৰটো প্ৰশ্ন যে মন্ত্ৰী পীযুষ হাজৰিকা জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই ফেচবুকত এটা পোষ্ট দিছিল আপোনাৰ যি ওকালতি আৰু সাংবাদিকতা একেলগে কৰে তাৰ পিছত ডাম্পাৰৰ ফটো দিছিল আচলতে আপুনি সাংবাদিক হয় নে নহয় সেই বিষয়েও প্ৰশ্ন উত্তৰ কেনেকৈ পৰ্টেলৰ সাংবাদিক নহয় বুলি ক'লে মুখ্যমন্ত্ৰী মই এটা বস্তু কওঁ টাইম 8ৰ প্ৰতিগৰাকী সাংবাদিক মোৰ সতীৰ্থ টাইম 8ৰ প্ৰতিগৰাকী সাংবাদিক একোগৰাকী সাংবাদিক কিমান কষ্টৰে সাংবাদিকতা তেওঁলোকে কৰে প্ৰতিগৰাকী সাংবাদিক মোৰ তেওঁলোক সতীৰ্থ সাংবাদিক মই সাংবাদিক হয় নে নহয় গুৱাহাটী প্ৰেছ ক্লাবৰ যেতিয়া ইলেকশ্যন হৈছিল নিৰ্বাচন হৈছিল মোৰ সতীৰ্থ প্ৰতিগৰাকী সাংবাদিকে মোক স্বীকৃতি দিছে এটা বিষয় ক'ব পাৰোঁ সাংবাদিক হ'বৰ কাৰণে চৰকাৰৰ কিবা স্বীকৃতিৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ ভাৰতীয় সংবিধানৰ 19(1) ধাৰাৰ অধীনত আমি আমাৰ বাক স্বাধীনতা
আমাৰ প্ৰকাশ কৰাৰ অধিকাৰ আছে আৰু চৰকাৰৰ স্বীকৃতি লৈনো যদি চৰকাৰৰ স্বীকৃতিৰ কাৰণে বাট চোৱাহেঁতেন তেতিয়াহ'লে ধৰি লওক এটা ছেটেলাইট চেনেলৰ পৰা এটা আমাৰ ডিজিটেল ৱেব চেনেললৈকে মই নাহিলোহেঁতেন সাংবাদিকতাৰ কাৰণে কোনো মাধ্যমৰ দৰকাৰ নাই চিটিজেন জাৰ্নেলিজিম আহি গৈছে আমি কেৱল ফেচবুকত লিখিও আমি সাংবাদিকতা কৰিব পাৰোঁ গতিকে গোটেই পৰিসৰবোৰ সলনি হৈছে আমাৰো মানসিকতা আমি সলনি কৰিব লাগিব আৰু আমাক ভাগ যাতে আমি হৈ নাযাওঁ সাংবাদিক মানে সাংবাদিক আমি তথ্যৰ যোগান ধৰোঁ যুক্তিনিষ্ঠভাৱে তথ্যৰ যোগান ধৰোঁ আৰু প্ৰতিজন সাংবাদিকে সেয়াও কাম কৰে তাই মতে প্ৰতিগৰাকী সাংবাদিকে মোৰ বন্ধু গুৱাহাটী প্ৰেছ ক্লাবে মোক আপোনালোকে সেই প্ৰেছ ক্লাবৰ ইলেকশ্যনত ইমান বিপুল ভোটত আপোনালোকে মোক জয়ী কৰাইছে গতিকে কোনোবাই মোক স্বীকৃতি দিয়ক নিদিয়ক আপোনালোকে মোক স্বীকৃতি দিছে আৰু সেইকাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মোৰ কথাটো কি ক'ব দাদা অধিবক্তা আৰু সাংবাদিকতা মই সুপ্ৰিম কোৰ্টে মই ইতিমধ্যে সেই প্ৰশ্নটোৰ উত্তৰ দিছোঁ সুপ্ৰিম কোৰ্টে কোনো ধৰণৰ তাতে বাধা আৰোপ কৰা নাই আমাৰ কেইবাগৰাকী আমাৰ সাংবাদিক লাইনত কেইবাগৰাকী আমাৰ সতীৰ্থ আছে যিসকলে আদালতত তেওঁলোকে ওকালতি কৰে বা সাংবাদিকতাও কৰে আছে সুপ্ৰিম কোৰ্টে কেতিয়াও সেইটো হেৰি কৰা নাই বাধা আৰোপ কৰা নাই এতিয়ালৈকে কোনো বাধা আৰোপ কৰা নাই মইতো এইটো এটা অনৈতিক হ'ব পাৰে নেকি আপোনালোকে কওকচোন ডিউটি কৰাৰ পাছত সম্পূৰ্ণৰূপে 8 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টা সেই ডিউটি কৰাৰ পাছত যদি মই চেম্বাৰত বহি আইন চৰ্চা কৰি থাকোঁ লৰ চৰ্চা কৰি থাকোঁ কোনোবা এজন ছিনিয়ৰ লগত যদি কিবা এটা বস্তু শিকি থাকোঁ বা কোনোবা ছিনিয়ৰ যদি সেইখিনি যদি মই সহযোগ কৰি থাকোঁ সেয়া কি ধৰণে এইটো অনৈতিক হ'ব পাৰে যেতিয়া সুপ্ৰিম কোৰ্টে ক'ব যে এইটো কৰিব নোৱাৰে তেতিয়াতো আৰু নকৰোঁ তেতিয়াহ'লে কিন্তু এই মুহূৰ্তলৈকে সুপ্ৰিম কোৰ্টে তেনেকুৱা ধৰণৰ কথা কোৱা নাই আপোনালোকে জানে মই আইনৰ লগত যিহেতু কিছু জড়িত গতিকে বেআইনী আৰু অনৈতিক এই দুটা কাম মই কেতিয়াও কৰিব নোৱাৰোঁ নকৰোঁ ধন্যবাদ দাদা